নমস্কাৰ, আজি হৈছে ৮ ডিচেম্বৰ সোমবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। মিয়া অধ্যুষিত সমষ্টিত পৰাজয় স্বীকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ২৬ৰ নিৰ্বাচনক লৈ আহি পৰিছে ডাঙৰ খবৰ। মিয়া অধ্যুষিত সমষ্টিত পৰাজয় স্বীকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বৰাকৰ ৩টা সমষ্টিত পৰাস্ত হ'ব বিজেপি আৰু ১৩টা সমষ্টিৰ 10টা থাকিব বিজেপিৰ হাতত। বৰাকৰ ৩টা সমষ্টি থাকিব মিয়াৰ হাতত আৰু মই ক'লেও মিয়াই কোনোদিনেই বিজেপিক ভোট নিদিয়ে। ইয়াৰ বিপৰীতে খিলঞ্জীয়া মুছলমানৰ ভোট থাকিব বিজেপিৰ পক্ষত আৰু ইয়াৰ পূৰ্বেও ২৩টা সমষ্টিত পৰাজয় স্বীকাৰ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এনেদৰে এতিয়া ডাঙৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ১০৩টা আসনৰ বাবেহে যুঁজ দিব বিজেপিয়ে। আৰু ২৬ৰ নিৰ্বাচনক লৈ আহি পৰিছে ইতিমধ্যে ডাঙৰ খবৰ। আমি খবৰটো জনাইছোঁ ৰাজ্যবাসীক। মিয়া অধ্যুষিত সমষ্টিত পৰাজয় স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বৰাকৰ ৩টা সমষ্টিত পৰাস্ত হ'ব বিজেপি। ১৩টা সমষ্টিৰ 10টা থাকিব বিজেপিৰ হাতত। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ। ৯ তাৰিখে ৰাজ্যৰ ৩,৭০,০০০ লোকে পাব চৰকাৰী ঘৰ। তালিকাত আছেনে আপোনাৰ নাম? এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ৯ তাৰিখে ৰাজ্যৰ ৩,৭০,০০০ লোকে পাব চৰকাৰী ঘৰ আৰু তালিকাত আপোনাৰ নাম আছেনে সেয়া আপুনি কেনেকৈ জানিব? ৯ ডিচেম্বৰত লাখ লাখ লোকৰ একাউণ্টত সোমাই পৰিব চৰকাৰী ঘৰৰ ধন। মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা আৰু ৩,৭০,০০০ নতুন বেনিফিচিয়াৰীয়ে পাব PMAY ঘৰ। নতুনকৈ ৩৭,৪১৫ PMAYৰ অধীনত ঘৰৰ আবণ্টন হৈছে আৰু ৯ ডিচেম্বৰত নতুনকৈ ১২,০০০ ঘৰ আবণ্টনৰ সিদ্ধান্ত। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ। চিনাক্ত হোৱা ৩,৭০,০০০ পৰিয়ালক ৯ ডিচেম্বৰত দিয়া হ'ব চৰকাৰী পকী ঘৰৰ ধন আৰু বকৰ পৰা মুখ্যমন্ত্ৰীয়ে প্ৰথম কিস্তিৰ ধন অনলাইন যোগেদি প্ৰদান কৰিব একাউণ্টত। আৰু ৯ তাৰিখে ৰাজ্যৰ ৩,৭০,০০০ লোকে পাব চৰকাৰী ঘৰৰ ধন আৰু তালিকাত আপোনাৰ নাম আছেনে জনাওক আমাৰ কমেণ্ট বক্সত। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ ঘটনাক লৈ আহি গ'ল বিগ ব্ৰেকিং। ১২ ডিচেম্বৰত দাখিল কৰা হ'ব জুবিন গাৰ্গৰ বিশেষ চাৰ্জশ্বীট আৰু চাৰ্জশ্বীটত আছে কেইবাটাও ডাঙৰ তথ্য। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। জুবিন গাৰ্গৰ ঘটনাক লৈ আহি পৰিছে বিগ ব্ৰেকিং নিউজ। ১২ ডিচেম্বৰত দাখিল কৰা হ'ব জুবিন গাৰ্গৰ চাৰ্জশ্বীট আৰু চাৰ্জশ্বীটত আছে বহুতো ডাঙৰ তথ্য। প্ৰায় সম্পূৰ্ণ দিশত আগবাঢ়িছে তদন্ত প্ৰক্ৰিয়া। তদন্তৰ সময়ত ৭জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৩০০ৰো অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে আৰু সদ্যহতে এখন শক্তিশালী চাৰ্জশ্বীট দাখিল কৰা হ'ব ১২ ডিচেম্বৰত। আৰু এই ঘটনাক লৈ গ্ৰেপ্তাৰ কৰা হৈছে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, শেখৰ জ্যোতি গোস্বামী আৰু সন্দীপন গাৰ্গক, লগতে অমৃতপ্ৰভা মহন্ত আৰু ২ দেহৰক্ষী। আৰু SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ এই ডাঙৰ মন্তব্য। এক ডাঙৰ খবৰ জনাইছোঁ জুবিন গাৰ্গৰ ঘটনাক লৈ আহি গ'ল বিগ ব্ৰেকিং নিউজ। ১২ ডিচেম্বৰত দাখিল কৰা হ'ব জুবিন গাৰ্গৰ বিশেষ চাৰ্জশ্বীট আৰু চাৰ্জশ্বীটত আছে বহুতো ডাঙৰ তথ্য আৰু প্ৰায় সম্পূৰ্ণ দিশত আগবাঢ়িছে তদন্ত প্ৰক্ৰিয়া। তদন্তৰ সময়ত ৭জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে, যি আমি ইতিমধ্যে জনাইছোঁ SB অসম মিডিয়াৰ সমদৰ্শকক। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। বৰাকৰ খিলঞ্জীয়া মুছলমানে বিজেপিক ভোট দিব। লোকেল মুছলমান বিজেপিৰ লগত আছে আৰু বিদেশীবোৰ নাই। এক প্ৰকাৰ বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কোৱা হৈছে যে বৰাকৰ লোকেল মুছলমানে বিজেপিক সদায় ভোট দি যাব আৰু লোকেল মুছলমান বিজেপিৰ লগত আছে, বিদেশীবোৰ নাই। আৰু বিধানসভাত বৰাকৰ ১৩টা সমষ্টিৰ ৩টা সমষ্টিত যাব মুখ্যমন্ত্ৰী। ৩টা সমষ্টিয়ে যাব মুখ্যমন্ত্ৰীৰ হাতলৈ আৰু 10টা সমষ্টিত বিজয় সাব্যস্ত কৰিব বিজেপিয়ে। আৰু বৰাকৰ খিলঞ্জীয়া মুছলমানে বিজেপিক ভোট দি যাব আৰু বৰাকৰ লোকেল মুছলমানসকলে বিজেপিক ভোট দিব আৰু লোকেল মুছলমান বিজেপিৰ লগত আছে আৰু ইয়াৰ পৰিৱৰ্তে বিদেশীবোৰ নাই।
আৰু বিধানসভাত বৰাকৰ 13টা সমষ্টিৰ 3টা সমষ্টি যাব মিয়াৰ হাতলৈ এক প্ৰকাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। চৰকাৰৰ বিৰুদ্ধে ৰাভা জনজাতীয় দল সংগঠনৰ গৰ্জন, ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক। এক ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক। ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগেৰে উত্তাল ৰাভা হাছং। হাতে হাতে জোৰ লৈ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক। ৰাভা হাছঙক ৬ষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্তিৰ দাবীৰে বিশাল প্ৰতিবাদ। আৰু দক্ষিণ কামৰূপৰ লোহাৰঘাটত 2 কিলোমিটাৰ জুৰি বিশাল জোৰ সমদল দেখিবলৈ পোৱা গৈছে। চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল লোহাৰঘাটৰ ৰাজপথ। আৰু বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ প্ৰবল প্ৰতিবাদ। আৰু ডিচেম্বৰৰ দ্বিতীয় সপ্তাহৰ ভিতৰতেই ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিৰ দাবী। ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগেৰে এইবাৰ উত্তাল প্ৰতিবাদ ৰাভা হাছং। আৰু হাতে হাতে জোৰ সমদল লৈ ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক। জনাইছোঁ আৰু এটি ডাঙৰ খবৰ। ৰাজ্যত পুনৰ বৃহৎ উচ্ছেদ অভিযান। এইবাৰ ৰূপৈঘাটত চলিব পুনৰ উচ্ছেদ অভিযান। খালী কৰা হ'ব 380 বিঘাৰো অধিক ভূমি আৰু 200 পৰিয়াললৈ জাৰি কৰা হৈছে জাননী। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ৰাজ্যত পুনৰ আৰম্ভ হৈছে উচ্ছেদ অভিযান। আৰু এইবাৰ ৰূপৈঘাটত পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান। 200টা পৰিয়াললৈ জাৰি কৰা হৈছে জাননী। শীঘ্ৰেই অবৈধ বেদখলকাৰীক স্থান খালী কৰাৰ নিৰ্দেশ প্ৰশাসনৰ। আৰু 380 বিঘাৰো অধিক ভূমিত চলিব উচ্ছেদ অভিযান। চামগুৰি ৰাজচক্ৰৰ খাটোৱাল মৌজাৰ বেলগুৰি কছাৰী গাঁৱৰ 3 নং দাগৰ ভূমিত চলিব উচ্ছেদ। আৰু চামগুৰি ৰাজচক্ৰ খাটোৱাল মৌজাৰ বেলগুৰি কছাৰী গাঁৱৰ 3 নং দাগৰ ভূমিত চলিব উচ্ছেদ অভিযান। আৰু 3 নং দাগৰ 528, 505, 506 আৰু 604 গ্ৰেজিং ৰিজাৰ্ভৰ ভূমিত থকা বেদখলকাৰীক জাননী প্ৰেৰণ কৰা হৈছে। আৰু বৈধ নথিপত্ৰ থকাসকলক 12 ডিচেম্বৰত ৰাজচক্ৰ কাৰ্যালয়ত শুনানিত অংশগ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। BTC-বাসীৰ বাবে আহি গ'ল ভাল তথা ডাঙৰ খবৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। BTC-বাসীৰ বাবে আহি গ'ল ভাল খবৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। আৰু কোনো পৰিয়াল কেঁচা ঘৰত থাকিব নালাগে। 9 ডিচেম্বৰৰ পৰা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। আৰু 12 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব BTC-ত অৰুণোদয় আঁচনিৰ প্ৰক্ৰিয়া। BTC নিবনুৱা যুৱক যুৱতীসকললৈও ভাল খবৰ BTC প্ৰধান হাগ্ৰাম মহিলাৰীৰ। আৰু BTC-ত নতুন বহু চাকৰি ওলাব। আৰু 50 কোটি টকা আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ধাৰ্য কৰা হৈছে ইতিমধ্যেই। আৰু এই মন্তব্য BTC প্ৰধান হাগ্ৰাম মহিলাৰীৰ। BTC-বাসীৰ বাবে আহি গ'ল ভাল তথা ডাঙৰ খবৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ আৰু অৰুণোদয় আঁচনিৰ সুবিধা। আৰু প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। কোনো পৰিয়ালে কেঁচা ঘৰত থাকিব নালাগে। 9 ডিচেম্বৰৰ পৰা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। আৰু 12 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় আঁচনি।